ভাতৃসকল, আপোনালোক ভালে আছেনে? ময়ো আপোনালোকৰ তাত বৰ্তমান ভালে আছোঁ দিয়ক। আজি ৰাতিপুৱাই আৰম্ভ কৰিলোঁ ভিডিঅ'টো। আহকচোন, এই পাকঘৰতে আৰম্ভ কৰিছিলোঁ। আজি ক'তো যোৱা নাই দিয়ক। আজি ৰাতিপুৱা উঠিয়ে বিচনাৰ পৰা দেৰি কৰি উঠিছোঁ, 8টা মানত উঠিছোঁ। উঠি পেলাই মুখ হাত ধুলোঁ, ধুই পেলাই এই চাহ বনাব আহিছোঁ। ৰাতিপুৱা মই চাহ খালি নাখালে নহয় দিয়ক, কিন্তু চাহখিনি বনাব আহিছোঁ। চাহখিনি মই বাকি ল'লোঁ ৰ'ব, বস্তু ল'লোঁ। এই বাবু এই মিল্কটো ৰাতি আনিছোঁ, এই দেউতাকে আনিছোঁ এইখিনি। এতিয়া চাহখিনি খাওঁ দিয়ক, তেওঁকো দিওঁ ময়ো খাওঁ। চাহ খালোঁ ৰ'ব, আৰু দিনটোলৈ যি কৰোঁ আপোনালোকক দেখি থাকি চাই থাকিব থাকোঁ। চাওকচোন, চাহ তাহ খাই গৈছোঁ ৰ'ব। এওঁ আৰু মোবাইলত খেলা চোৱা, ক্ৰিকেট খেলা চোৱা, যিকোনো খেলাই চাই লওকচোন। এই বহি পেলাই চাই আছে, আৰু ময়ো বহি পেলাই ভিডিঅ'টো এই কৰি আছোঁ দিয়কচোন। এতিয়া গা পা ধুওঁ ৰ'ব। চাকু খেলাৰ নিচা মানুহ, কিমান নিচা। আজি আমাৰ এটা বিশেষ দিন দিয়ক। আমাৰ এই দিনটোতে তাৰমানে আজি 20 জুনত 92 চনৰ 20 জুনটোতে আমাৰ বিয়া হৈছিল। যেকে বছৰ গেল ভালে ভালে গেল দিয়কচোন, আৰু অহা দিনকেইটাও ভালে ভালে যাওক বুলি আপোনালোকে আশীৰ্বাদ কৰিব, যে আমি ভালে ভালে থাকোঁ। লগতে মোৰ ল'ৰা ছোৱালী দুটাও আপোনালোকৰ আশীৰ্বাদে মেইন দিয়ক। গা চা ধুলোঁ ৰ'ব। এই গা পা ধুই আহি পেলাই এই ৰুমত অলপমান মুখত ঘূৰিলোঁ। কিবা কাৰেণ্টটো গৈছে। এতিয়া মই এটা দিনটোৰ কাৰণে এই সিন্দুৰখিনি লওঁ ৰ'ব। মইতো এই কাকেৰে লওঁ ন, এই ফণিৰে তাৰমানে সিন্দুৰ লওঁ, ফটা সিন্দুৰখিনি। আপোনালোকে লৈ নে ক'ব নোৱাৰোঁ, কিন্তু মই এতিয়া পাই নে নাপায় সেইটোও মই ভালকৈ নাজানো। তথাপিও মই কিন্তু এই এনেকৈ লওঁ তাৰমানে। ৰাতিপুৱা উঠি গা পা এনেকৈ ধোৱাৰ পিছত এই সেন্দুৰৰ ফোঁটটো মাৰোঁ, তাৰপিছত আৰু বেলেগ মাৰোঁ দিয়কচোন। এতিয়া মই মন্দিৰৰ কাম কৰিম, আহকচোন। মন্দিৰৰ কাম চাম কৰা হ'ল ৰ'ব। আজি এখন ইয়াতে অলপমান আগবঢ়াই দিছোঁ, শৰাই এখন আগবঢ়াই দিছোঁ। চাই থাকিবচোন, এখন শৰাই আগবঢ়াই দিছোঁ এইটো মন্দিৰত, আৰু ডাঙৰ মন্দিৰতো এখন সৰু কাম কৰি দিছোঁ। চাই থাকিব লাগলো। পাকঘৰত আহিলোঁ ৰ'ব, চবখিনি কৰি আহি পেলাই এতিয়া চচমাযোৰ পিন্ধি দিছোঁ দিয়ক। মই চচমাযোৰ নিপিন্ধি তাৰমানে ধৰকচোন মন্দিৰৰ কাম চাম কৰিলে চচমাযোৰ পিন্ধি পানোঁ না, সেইকাৰণে একদম তগ্ন হ'লে পৰি যায়। গতিকে মই সেনাখনত নৰোঁ, আৰু চচমাযোৰ নিপিন্ধিলেও মই নৰোঁ তাৰমানে। দুটা লেঠা না আনিছে, পৰিয়াল ভয়তে নিপিন্ধোঁ, আৰু নিপিন্ধিলে তাৰমানে অলপ কষ্ট পায়। তাৰমানে যিকোনো বস্তুতে তাৰমানে চাবা হেৰি কৰা মনি চোৱা নহয়, অলপ চকুৰ হেৰি হৈ থাকে না, কাৰণ চুগাৰৰ লেঠা থকা মানে চকুৰ প্ৰব্লেম হ'বই, অলপ হ'লেও হয়। তাৰপিছত মই এতিয়া পাকঘৰত সেই কৰোঁ, ভাত তাত বনাওঁ। এতিয়া ভাত তাত বনাই পেলাই সেইবোৰ দিওঁ। চাই থাকিবচোন কি কৰোঁ। ভাত বনালোঁ ৰ'ব, আকে ৰান্ধা বাঢ়া কিমান দেখাব, সেইকাৰণে আৰু ভাত তাত ৰান্ধাই একো দেখালোঁ দিয়ক। আজি আৰু বেয়াকৈ দেখা নাই তাৰমানে। চাই থাকিবচোন। আজি ৰাভা দিৱসৰ দিনা মই ক'লোৱে না আগতে আপোনালোকক, যে আজিৰ দিনটোতে মোৰ বিয়া হৈছিল। তাৰপৰা কিন্তু বিয়াৰ 3 বছৰমান পিছতহে মাইনাটোৰ জন্ম হৈছিল দিয়ক। 3 বছৰমান পিছত হৈছে, কাৰণ মোৰ বিয়াৰ পিছতে তাৰমানে কি হৈছিল জানে না, এই গোল্ড ব্লাডাৰ ষ্ট'ন হৈছিল। হয়, মই এই বছৰটো বিয়া যোৱা বছৰৰ তাৰে পিছৰ বছৰত তাৰমানে মই অপাৰেশ্যন কৰিব লগা হৈছিল। আৰু তেতিয়া অপাৰেশ্যন কেনে হৈছিল জানেনে, একদম বহুত
কাটা পেটটো কাটি দিয়ে তাৰমানে সেনা কৰি মই মহেন্দ্ৰ মোহন গুৱাহাটী তাতে মহেন্দ্ৰ মোহনত তাতে এওঁৰ স্কুল বন্ধ হৈছিল গৰমৰ বন্ধ 28 দিন আছিলোঁ তাতে মেডিকেলত তাৰমানে অসুখ হ'ল সেইফালে মই তাতে ভৰ্তি দিলোঁ সেইফালে একেলগে অপাৰেশ্যন কৰিছোঁ দিয়ক তাৰে 2 বছৰ না 1.5 বছৰমান পিছত মইনা জন্ম পাইছে সেনেকৈ বহুত কষ্ট আগতে বহুত কষ্ট হ'লোঁ কিন্তু এতিয়া ভগৱানৰ কৃপাত অলপ হ'লেও সুখ দেখা পাইছোঁ তাৰমানে মাইনাক ফোন কৰিলোঁ মাইনাই তাই আজি তাৰমানে আমাৰ এই বিবাহ বাৰ্ষিকীৰ কাৰণে তাই বোধহয় স্কুলৰ গোটেইকেইটা ষ্টাফত তাৰমানে চাহ তাহ কৰিছে কিবা কানি আনি চিংৰা টিংৰা আনিছে বুলি তাই ফোন কৰোঁতে তাই এনেকৈ আমাক ভাল লাগে দিয়কচোন মনটো বিৰাট ভাল লাগিছে তাৰমানে তাই যে নিজে অলপ হ'লেও হেৰি কৰিছে তাৰমানে সেইটো এওঁ নাই ৰ'ব এতিয়া এওঁৰ আমাৰ সৰু খুৰাটোক লৈ পেলাই তেওঁ নৰ্মেলি এখন নাৰ্ছিং হোমত তাতে তাৰমানে কিবা পৰীক্ষা কৰিছে পৰীক্ষা কৰা কালি পৰীক্ষা কৰিব নিছিল নিয়াতে আজি আৰু দিব লগা হৈছে সেই বডিৰ এটা কিবা বস্তু কৰাই দিতে নিব লগা হৈছে তেওঁ এই টাইমতে গেছিল আজিও 10:30 বজাত নাই 11টামান বজাত গ'ল এনে কৰি গৈছোঁ তেওঁ এতিয়া নাই ৰ'ব ঘৰত তেওঁ অহা নাই আজি আৰু বতৰটো এতিয়া অলপমান ভাল কৰিছে বতৰটো ভাল লাগছে বতৰ ভাল কৰিলে মন চোন ভাল লাগে না অলপমান চবৰে না কাপোৰ কানিও মেলি দিলোঁ অলপ দি পেলাই আৰু আহি ইয়াতে গৈছোঁ বহি পেলাই অলপ সুখ দুখৰ কথা আপোনালোকৰ আগত হেৰি কৰোঁ এতিয়া মই অহাৰ পিছতহে এই যি শৰাইখন আগবাঢ়িছোঁ এওঁ বা কিমান টাইমত আহিব তাৰে পিছতহে শৰাইখন ভিতৰত হেৰি কৰিম ভাঙিম দিয়কচোন আমি ইয়াত ভাঙিম বুলিয়ে কওঁ কাৰণ তেওঁ আহি তেওঁতো সেৱা সৎকাৰ কৰিব লাগে সেনা মইতো আৰু কৈছোঁৱেই তেওঁ তাৰমানে ৰাতিপুৱা যাওঁতে তাৰমানে গা পা ধুই যোৱা নাই দিয়ক আজি আহি পেলাই গা পা ধুব না গা পা ধুই পেলাই আৰু তাৰপিছতো মই শৰাইখন ভাঙিম সেনেকৈ চাওকচোন আজি বতৰটো কিমান ধুনীয়া কৰিছে ৰ'দ দিয়াৰ কাৰণে বাহিৰখন কেনে ৰ'দৰ হেৰি মই খিৰিকী দিয়ে গৈছোঁ চাওকচোন চাইছোঁ এই চাওক কিমান পোহৰ হৈছে ৰ'দো দিছে ধুনীয়া কৰি জানি না টাউনত দেখি পানী হোৱা দেখা পায় চব গাড়ী আমাৰ এই ৰাস্তাইদি আমাৰ বাটেদি তাৰমানে অহা যোৱা কৰি আছে তাৰমানে বেছিভাগ সৰু গাড়ীখনতো হয় দিছে ডাঙৰটো আৰু বোধহয় কিবা কৰি আছে নেকি নাজানো কিন্তু এই টেম্পু ই ৰিক্সা এই ঘূৰি সেনা কৰি আহি আছে কালি আমাৰ এওঁ যেতিয়া ডাক্তৰ তাকে যোৱা বুলি ক'লোঁ সৰু সুৰাইটি তাৰমানে ইমান জাগাইদি ঘূৰিছে তাৰমানে য'ত তাৰমানে 40 টকাত হয় তাত যাই ফেলে ইমানমান হেৰি 2 গুণমান ল'ব লগা হৈছে কাৰণ বহুত দূৰেদি ঘূৰিছে না আজিও সেনা হৈছে কিজানি ৰিক্সা সেনা কৰি নাযায় তাৰমানে ইমান পানী হৈছে বাপৰে আজিও কালিও গাড়ীবিলাক আমাৰ ইভাগে দিয়ে অহা যোৱা কৰি আছে টেম্পুবিলাক ইমান দিগদাৰ হয় চাওকচোন একোটা দিনত বৰষুণ দিলেই দিগদাৰ তাৰমানে আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ আৰু পাৰোঁ যদি কাইলৈ আহি আছোঁ আজিলৈ বাই বাই